নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিম আপোনালোকৰ মুখ্যতঃ কেইটামান গ্ৰহৰ স্থিতি আৰু তাৰ পৰা কেনেকুৱা ফলাফল পাব। তাৰপিছত আমি জানিম আপোনালোকৰ বিষয়ে এই গোটেইকেইটা পইণ্ট আলোচনা কৰিম। শেষত গৈ কিনে আপোনালোকৰ এই বছৰটোৰ কাৰণে কি প্ৰতিকাৰ আছে, কি কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান প্ৰতিকাৰমূলক আলোচনা কৰিম। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ বৃহস্পতি গ্ৰহটোৰ স্থিতি। বৃহস্পতি ইয়াতে 2 জুন 2026লৈকে থাকিব। 2 জুনলৈকে বৃহস্পতিৰ ইনকামৰ ঘৰত স্থিতি অত্যাধিক ভাল। বৰ্তমান সময়ছোৱাত অৱশ্যে কেতু ৰাশিস্থ হৈ থকাৰ কাৰণে আপোনালোকৰ অলপ বিৰক্তি ভাৱ আহিব। যিয়ে কাম কৰে আপোনালোকে অলপ ইণ্টাৰেষ্ট লৈ কৰক। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ পৰাক্ৰমৰ ঘৰত, আপোনালোকৰ বুদ্ধিস্থানত, আপোনালোকৰ সেইটো সন্তানৰ স্থান হয়। বৃহস্পতিৰ দৃষ্টি আহি আছে ব্যৱসায়ৰ ঘৰত। ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতিৰ স্থিতি। 2026 বৰ্ষৰ 2 জুনলৈকে আপোনালোকে মনৰ পৰা যি বিচাৰিব সেইটো পাবও পাৰিব, কাৰণ বৃহস্পতি হৈছে আপোনালোকৰ কাৰণে বুদ্ধিস্থানৰ মালিক আৰু এটা সংঘৰ্ষৰ ঘৰ, অষ্টম ঘৰৰ মালিক হয়। আপোনালোকে যদি গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে ইনকামত বৃদ্ধিৰ কাৰণে ভাল হ'ল। অলপ এক্সট্ৰা মেহনত বা পৰাক্ৰম কৰক। আপোনালোকে নিজৰ ভাই ভনীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰক, আপোনালোকৰ নিজৰ দাদা বা বাইদেউৰ ফালৰ পৰা ছাপোৰ্ট লওক। তেতিয়াহ'লে আপোনালোকে বহুতখিনি ইনকামত বৃদ্ধি কৰিব পাৰিব। ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। নিজৰ জ্ঞান, বুদ্ধি, অৰ্হতা ব্যৱহাৰ কৰক, আপোনালোকে বহুতখিনি বেনিফিচিয়েল হ'ব পাৰিব। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। 2 জুন 2026ৰ আগতে সন্তান প্ৰাপ্তিৰ কাৰণে যিসকলে ভাবি আছে তেওঁলোকে আগবাঢ়িব পাৰে। এইটো এটা বহুত পজিটিভ সময়। বৃহস্পতিৰ স্থিতি আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰৰ পৰা যিহেতু ব্যৱসায়ৰ ঘৰত দৃষ্টি দি আছে, আপোনালোকৰ ফাইনেন্সিয়েল যিবিলাক ছেক্টৰ হয়, টকা পইচাৰ য'ত লেনদেন হয়, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ ইনকামৰ ঘৰত আছে, ইচ্ছাপূৰ্তিৰ ঘৰত আছে, ব্যৱসায়ৰ জৰিয়তে ইনকামত বৃদ্ধি কৰিবলৈ পাৰিব। ৰাহুৰ দৃষ্টি 5 ডিচেম্বৰলৈকে আছে। প্ৰথম সময়ছোৱাত 2 জুনলৈকে আপোনালোকে ইনকামৰ ক্ষেত্ৰত নিজৰ যিখিনি ইণ্টেলেক্ট হয় বা বুদ্ধিমত্তা হয়, এইখিনি সময়ছোৱাত খুব ভালদৰে ইউজ কৰি পেলাই খুব ভালদৰে আপোনালোকে অতিবাহিত কৰিব পাৰিব। বৰ্তমান সময়ছোৱাত আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ 2 জুনৰ পিছত কি হ'ব। 2 জুনৰ পিছত বৃহস্পতি যাব আপোনালোকৰ দ্বাদশ ঘৰত। দ্বাদশ ঘৰত বৃহস্পতিৰ স্থিতি তুংগী ৰাশিত সোমাব। তথাপি মই আপোনাক কৈছোঁ যে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে, 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বিদেশত থাকি, ঘৰৰ পৰা দূৰত গৈ আপোনালোকৰ বৈবাহিক সুখৰ কাৰণে ভাল, আপোনালোকৰ টোপনিৰ কাৰণে ভাল। এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতখিনি বেনিফিটেড হ'ব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব। যিসকলে বিশেষকৈ সাধাৰণ শিক্ষা লাভ কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল। বৰ্তমান আপোনালোকে কোৰ্ট কেছৰ ক্ষেত্ৰত জিকিবৰ কাৰণেও ভাল, কিন্তু এক্সট্ৰা অলপ মেহনত বা খৰচ কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰতো অলপ অত্যাধিক খৰচ দেখা গৈছে, সেইখিনি আপোনালোকে মেনেজ কৰিব পাৰিলে বহুতখিনিয়ে ভাল হ'ব। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে অষ্টম ঘৰত। অষ্টম ঘৰত বৃহস্পতিৰ স্থিতি বহুতেই ভাল। এইটো স্থিতিয়ে কি কৰে যে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকক বেনিফিটেড কৰাব। বৃহস্পতিৰ স্থিতি যিহেতু দ্বাদশ ঘৰত আছে আৰু অষ্টম ঘৰত দৃষ্টি দি আছে, আপোনালোকে অকাল চায়েন্সেছ বা এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মিক ক্ষেত্ৰ, যিবিলাক গুপ্ত বিভাগ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে বহুতেই ভাল। কোনখিনি সময়ছোৱা ভাল যে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে, আকৌ 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বহুতখিনি বেনিফিটেড হ'ব পাৰিব। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰত আপোনালোকে এইখিনি সময়ছোৱাত বহুতেই ভাল ৰিজাল্ট কৰিব পাৰিব। আপোনালোকৰ বুদ্ধিমত্তা, আপোনালোকৰ মগজুৰ স্মৃতিশক্তি বহুতেই ভাল থাকিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ বৃহস্পতিৰ স্থিতি মাজতে 31 অক্টোবৰ 2026ৰ পৰা 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে এইখিনি সময়ছোৱাত বৃহস্পতি যাই কিনে আপোনালোকৰ সিংহ ৰাশিত সোমাব। ৰাশিতেই সোমাব। যিসকলৰ সিংহ ৰাশি হয়, কেতুৰ সৈতে কানেক্টেড হৈ আছে, এইখিনি সময়ছোৱাত আকৌ এবাৰ কৈছোঁ 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে এই ডিউৰেশ্যনটোত ঘৰত মাংগলিক কাৰ্য হ'ব পাৰে, পূজা পাতল হ'ব পাৰে। এইখিনি সময়ছোৱাত যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব।
বৃহস্পতিৰ দৃষ্টি আহি আছে বুদ্ধিস্থানত, বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত, বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ভাগ্যস্থানত। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড লাভ কৰিব পাৰিব। বৰ্তমান সময় মানে আকৌ কৈছোঁ যে 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে নিজৰ জ্ঞান বুদ্ধিৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাল হ'ল, নিজৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ল, আপোনালোকৰ পাৰ্চনেলিটিৰ বিকাশৰ ক্ষেত্ৰত ভাল হ'ল আৰু বৃহস্পতিৰ ফালেৰে জ্ঞান বুদ্ধিৰে এইখিনি সময়ছোৱাত ব্যৱসায়ত উন্নতি কৰিব পাৰিব। পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল হ'ল। বিশেষকৈ 5 ডিচেম্বৰৰ পিছৰ পৰা পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰত বহুত ভাল হ'ল। নিজৰ সন্তানৰ ফালৰ পৰা কৃতিত্ব লাভ কৰিবলৈ পাৰিব। ভাগ্য পিতা ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰতো ছাপোৰ্ট লাভ কৰিব পাৰিব। ভাগ্যৰ ফালৰ পৰা বহুতখিনি ছাপোৰ্ট পাব। এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে যথেষ্টখিনিয়ে বেনিফিচিয়েল হ'ব। এতিয়া দেখুৱাই দিছোঁ যিহেতু বৃহস্পতি আপোনালোকৰ গোটেইটো মাহ ইয়াতে নাথাকে, চ' মই গোটেইখিনিয়ে বুজালোঁ গোটেইটো অসমীয়া বছৰত কেনেকুৱা কি হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শনিৰ ক্ষেত্ৰত। শনি আপোনালোকৰ অষ্টম ঘৰত আছে, মীন ৰাশিত আছে আৰু নিচাভিলাষী হৈ আছে, মানে নিচ ৰাশিৰ পিনে আগুৱাই গৈ আছে। বৰ্তমান সময়ছোৱাত অষ্টম ঘৰত শনিৰ স্থিতিয়ে আয়ুসৰ ক্ষেত্ৰত ভাল হ'ল, কিন্তু এইখিনি সময়ছোৱাত আপোনালোকৰ ভৰিত আঘাতপ্ৰাপ্তি হ'ব পাৰে, কঁকালৰ বিষ হ'ব পাৰে, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। 25 জুলাই 2026 পৰা 2026 বৰ্ষৰে ডিচেম্বৰৰ 11 তাৰিখলৈকে এইখিনি সময়ছোৱাত শনি বক্ৰী থাকিব। যিসকলৰ বিয়া হৈছে ৰিচেণ্টলি তেওঁলোকৰ মানে ফেমিলি লাইফৰ ক্ষেত্ৰত নিজৰ শহুৰৰ পৰিয়ালৰ সৈতে অলপ হ'লেও প্ৰব্লেম কৰিব, ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰত কৈছোঁ। চ' নিজৰ শহুৰৰ ফেমিলিৰ সৈতে অকণমান হ'লেও আপোনালোকে ভাল কৰি ৰাখিবলৈ এক্সট্ৰা মেহনত কৰিব লাগিব। এইটো শনিৰ ফালৰ পৰা এইখিনি সময়ছোৱাত দৃষ্টি আহি আছে কৰ্মস্থানত, আপোনালোকৰ ছেভিংছৰ ঘৰত আৰু আপোনালোকৰ বুদ্ধিস্থানত, পঞ্চম ঘৰো হয়। ত' বৰ্তমান সময়ছোৱাত গেষ্ট্ৰিকজনিত প্ৰব্লেম আহিব। এইখিনি সময়ছোৱাত খাদ্য খানা খুব ভালকৈ খাব লাগিব। নিজৰ ল'ৰা ছোৱালীৰ সৈতেও এইখিনি সময়ছোৱাত ছাপ'জ বহুত বেছি টাইম দিব নোৱাৰিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে এক্সট্ৰা মেহনত কৰি টাইম উলিয়াব পাৰিব লাগিব। সন্তান সুখ ভোগৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত কৰ্মস্থানতো অধিক লোড দেখা গৈছে, অধিক কষ্ট কৰোৱাব। এইখিনি সময়ছোৱাত কষ্ট কৰিবলৈ আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব। শনিৰ দৃষ্টি আহি আছে, সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ ধনস্থানত। ধনস্থানত শনিৰ দৃষ্টি যেতিয়া আহে এইটো এটা ভাল স্থিতি বুলিও ক'ব পাৰি, বেয়া স্থিতি বুলিও ক'ব পাৰি। ভাল এইকাৰণে ক'ব পাৰি যে শনিয়ে মেহনত কৰিলে যথেষ্টখিনি ধন আগমন কৰাব, কিন্তু আপোনালোকে যদি শ্বৰ্টকাট মেথডত যদি পইচা ইনকাম কৰিব বিচাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ কিন্তু প্ৰব্লেম ক্ৰিয়েট কৰিব। জমা ধনো আপোনালোকৰ খৰচ কৰোৱাই দিব পাৰে। ফৰ এক্সাম্পল আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেট, জুৱা লটাৰী এইবিলাক ক্ষেত্ৰত যদি ইনভেষ্টমেণ্ট কৰি পইচা যদি ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ এটা ভাল সময় নহ'ব। বৃহস্পতিৰ দৃষ্টি, তৃতীয় দৃষ্টি আপোনালোকৰ কৰ্মস্থানত থকাৰ কাৰণে, আপোনালোকৰ প্ৰফেশ্যনৰ ঘৰত থকাৰ কাৰণে অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। এতিয়া দেখুৱাই দিম ৰাহু আৰু কেতুৰ স্থিতি। আৰম্ভণিতে 5 ডিচেম্বৰ 2026লৈকে কেতু আছে আপোনালোকৰ ৰাশিতে, ইয়াৰ পৰা দৃষ্টি আহি আছে বুদ্ধিস্থানত, দৃষ্টি আহি আছে আপোনালোকৰ ভাগ্যস্থানত। পঞ্চম ঘৰৰ পৰা আমি চাওঁ সন্তান সুখ, পঞ্চম ঘৰৰ পৰা আমি চাওঁ উচ্চ শিক্ষা বা বুদ্ধিমত্তাৰ ক্ষেত্ৰত চাওঁ, পঞ্চম ঘৰৰ পৰা চাওঁ আমাৰ যিখিনি মেমৰি পাৱাৰ বা আমাৰ যিটো টকিং স্কিল, য'ত কেনেকৈ ক'ত কি ক'ব লাগে। এইখিনি সময়ছোৱাত আপোনালোকে মনতে বহুত কথা ভাবি থকা যাব, কিন্তু প্ৰকাশ কৰোঁতে অলপ প্ৰব্লেম হ'ব। শনিৰো দৃষ্টি আহি আছে যিহেতু গোটেইটো বছৰ 5 ডিচেম্বৰলৈকে আপোনালোকৰ নিজৰ সন্তানৰ ফালৰ পৰাও অলপ বিৰক্তিভাৱ আহিব পাৰে, পিতাৰ সৈতে অকণমান তিতাকেহা বিৰক্তিভাৱ আহিব পাৰে। চ' আপোনালোকৰ বিশেষকৈ এচিডিটিৰ ক্ষেত্ৰত বা গেষ্ট্ৰিক ৰিলেটেড কমপ্লেইন এইখিনি সময়ছোৱাত দেখাটো স্বাভাৱিক। ডিচেম্বৰ 5 তাৰিখলৈকে 2026 বৰ্ষৰ ৰাহু ইয়াতে থাকিব আৰু দৃষ্টি আছে একাদশত আৰু আপোনালোকৰ তৃতীয় ঘৰত। ৰাহুৰ স্থিতি ব্যৱসায়ৰ ঘৰত থকাৰ কাৰণে ইনফৰমেশ্যন টেকন'লজি, ঔষধ, ৰাজনীতি, মনোবিজ্ঞানী এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে বা মেডিচিন ৰিলেটেড যদি ব্যৱসায় কৰি আছে, ৱায়াৰলেছ কমিউনিকেশ্যন, ছাপ'জ আপোনালোকে ডিছ টিভি অপাৰেটৰ হয় বা আপোনালোকে ছাপ'জ যদি তেনেকুৱা ধৰণৰ ইণ্টাৰনেট যোগান সেৱা কৰি আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱা ভাল দেখা গৈছে। ব্যৱসায়ত উন্নতিৰ কাৰণে বহুতেই ভাল। নিজৰ পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰত অৱশ্যে ভাল নহয়। ৰাহুৰ স্থিতি সপ্তমত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ কনফিউজন বহুত কৰাব। পৰাক্ৰম কৰিবলৈ আপোনালোকে ৰেডি থাকক, আপোনালোকৰ সৰু সুৰা ভ্ৰমণ অলপ কৰাব, তথাপিও আপোনালোকে বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ স্থিতি যিহেতু সপ্তমত আছে, এইটো এটা অতিশয় ভাল স্থিতি। ৰাহুৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ একাদশত, এইটো এটা বেয়া স্থিতি নহয়। বৃহস্পতি যিহেতু একাদশত আছে, এইটো এটা আপোনালোকৰ কাৰণে যথেষ্ট বেনিফিচিয়েল হয়। কাৰণ অলৰেডি ৰাহুৰ স্থিতিয়ে বৃহস্পতিক যদিও এক্সপেক্ট কৰি আছে, বৃহস্পতিৰো দৃষ্টি ৰাহুৰ ওপৰত আহি আছে। চ' আপোনালোকে নিজৰ জ্ঞান বুদ্ধিক যদি প্ৰাধান্য দিয়ে, যদি গুৰুজনক যদি মান্যমান কৰি চলে, এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব।
অৱশ্যে ইয়াতে দেখুৱাই দিম যে যিহেতু আপোনালোকৰ ৰাহু 2026 5 ডিচেম্বৰৰ পিছত ইয়াতে আহিব, এইটো ঘৰত কম্পিটিটিভ এক্সামৰ কাৰণে ভাল হ'ল, কিন্তু এলাৰ্জিজনিত যিবিলাক প্ৰব্লেম সেইবিলাকৰ ক্ষেত্ৰত ভাল নহ'ল। ৰাহুৰ দৃষ্টি দশমত আৰু দ্বিতীয় ঘৰত আহি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে ভাল হ'ল। নিজৰ ক্ৰিয়েটিভ টেলেণ্টৰ ক্ষেত্ৰত ভাল হ'ল। আপোনালোকৰ বহুত বেছি উচ্চবিলাস দেখা দিব। উচ্চবিলাসে আপোনালোকক কৰ্মপ্ৰাপ্তিও কৰাব। কৰ্মস্থানত আপোনালোকৰ প্ৰফেশ্যনৰ ঘৰত দৃষ্টিৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত ৰাহুৰ ফালৰ পৰা যথেষ্টখিনিয়ে বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ ফালৰ পৰা আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ধনস্থানত আহি আছে, চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধন আগমন কৰিবলৈ যাওঁতে আপোনালোকৰ ছাপ'জ ঘৰুৱা মানুহৰ সৈতে যদি ব্যৱসায় কৰি আছে, কনফিউজন ক্ৰিয়েট কৰাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত আকৌ ক'ম যে ইনফ্লেমেশ্যনজনিত যিবিলাক প্ৰব্লেম হয়, নাৰ্ভ ৰিলেটেড কমপ্লেইন বা আপোনালোকৰ উশাহ নিশাহ প্ৰশ্বাসজনিত যিবিলাক প্ৰব্লেম, এলাৰ্জিজনিত প্ৰব্লেমৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আহি আছে, ঘৰুৱা মানুহৰ সৈতে বা ঘৰুৱা পৰিৱেশটো আপুনি বিচৰা ধৰণে বহুত এক্সপেক্টেড ধৰণৰ নাপাবও পাৰে। চ' তাৰ প্ৰতি আপোনালোকে এৰা ধৰা কৰিব পাৰিব লাগিব। কেতুৰ স্থিতি যিহেতু আপোনালোকৰ 5 ডিচেম্বৰৰ পিছত আপোনালোকৰ দ্বাদশ ঘৰত আহিছে, চ' বিদেশত থকাসকলৰ কাৰণে বৰ এটা ভাল নহ'ল। কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ চতুৰ্থ ঘৰত আৰু কেতুৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ অষ্টম ঘৰত। চ' মুখ্য ত্ৰিকোণত কেতুৰ স্থিতি আৰু মুখ্য ত্ৰিকোণৰ গোটেইকেইটা ঘৰত প্ৰভাৱৰ কাৰণে মেডিটেশ্যন, তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত বহুত ভাল দেখা গৈছে। যিসকলে অকাল চাইন্সেছৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰি আছে, গৱেষণা কৰি আছে, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা বহুতেই ভাল। কিন্তু আপোনালোকৰ বৈবাহিক সুখৰ কাৰণে ভাল নহ'ল। 5 ডিচেম্বৰৰ পিছৰ সময়ছোৱা আপোনালোকৰ নিজৰ পতি বা পত্নীৰ সৈতে অলপ হ'লেও অসন্তুষ্টি ভাৱ বা কিবা নহয় কিবা অলপ মিছিং যেন ফিলিং, কিবা এটা সম্পূৰ্ণতা হোৱা নাই, তেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰভাৱ দেখা গৈছে। তো বৰ্তমান সময়ছোৱাত ৰাহুৰ ফালৰ পৰা এনেকুৱা প্ৰভাৱ দেখা পাব। এইখিনি ক'লোঁ যে শেষৰখিনি ক'লোঁ 2026 চনৰ 5 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 2027 চনৰ 14 এপ্ৰিললৈকে কেনেকুৱা হ'ব। এতিয়া মই আপোনালোকক থুলমূলকৈ কৈ দিম সিংহ ৰাশিৰ ব্যক্তিসকল কেনেকুৱা। সিংহ ৰাশিৰ ব্যক্তিসকলৰ পাৰ্চনেলিটি কেনেকুৱা হয়, স্বাস্থ্য, উপাৰ্জন, মই যে ইয়াতে ৰাইট ছাইডত লিখি থৈ দিছোঁ, এইকেইটা পইণ্ট এতিয়া আলোচনা কৰিম। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত চালে বছৰটোৰ বেছিভাগ সময়ে আপোনালোকৰ সৰু সুৰা ৰোগে প্ৰায়ে স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটাব পাৰে। আপোনালোকৰ হীনমন্যতাই এইখিনি সময়ছোৱাত মানসিকভাৱে আপোনালোকক দুৰ্বল কৰিব পাৰে, নিজকে ল' ফিল কৰাব পাৰে। আকস্মিক আঘাত যোগ আছে যদিও প্ৰবল নহয়। দৈহিক ক্ষেত্ৰত শুভ বুলিব নোৱাৰি। চিকিৎসাত আপোনালোকে বিভ্ৰান্ত হ'ব পাৰে। অৱশ্যে সাৱধানতাৰ মাজেৰে স্বাস্থ্য উন্নতি কৰিব পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ বিশেষকৈ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। নতুন কৰ্মপ্ৰাপ্তিৰ কাৰণে আপোনালোকৰ বৰ্তমান সময়ছোৱাত উচ্চ বৰ্গৰ কৰ্মচাৰীৰ পৰা সহায় লাভ কৰিব পাৰিব। যদি চাকৰি ক্ষেত্ৰত বদলীকৰণ বা স্থানান্তৰ বা আপোনালোকে বেলেগ জেগাত পাব বিচাৰি আছে, তেতিয়াহ'লেও বহুত ভাল। শত্ৰুৰ পৰা কৰ্মক্ষেত্ৰত অলপ জটিলতা বৃদ্ধিৰ কাৰণে আৰু অপমানিত হোৱাৰো যোগ আছে, চ' সাৱধান হ'ব। উপাৰ্জন বৃদ্ধিৰ সময়, এইখিনি সময়ছোৱাত কষ্ট কৰক, আপোনালোকৰ চাৰিওফালৰ পৰা সহায় আহিব। আত্মীয় স্বজনৰ আকস্মিক বিপদৰ কাৰণে সঞ্চয়ৰ আপোনালোকে জমা ধনৰো ব্যয় হ'ব পাৰে। কাৰোবাৰ কাৰণত ছাপ'জ খৰচ কৰিবলগীয়াত পৰি যাব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত এক্সপানশ্যন বা প্ৰসাৰ কৰিব পাৰিব। এতিয়া দেখুৱাই দিম প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা প্ৰেমত পূৰ্ণ সঁহাৰি লাভ কৰিব পাৰিব। গোপন প্ৰেমত কনিষ্ঠৰ পৰা বাধা অশান্তি পাব। বিবাহৰ ক্ষেত্ৰত সাধাৰণ কথাতে মনোমালিন্য হৈ বাধা হোৱাই সূচাব। বৈবাহিক ক্ষেত্ৰত পুৰণি বাধা অশান্তিৰ মীমাংসা হোৱাই সূচায়। পাৰিবাৰিক অশান্তি আপোনালোকৰ এইখিনি সময়ছোৱাত তেনেকুৱা হ'ব নালাগে। সন্তানৰ ফালৰ পৰা শুভফল লাভ কৰিব পাৰিব। মাজে মাজে অলপ আপোনালোকৰ অসন্তুষ্টি ভাবো আহিব, কিন্তু অভাৰঅল চাবলৈ গ'লে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতে ভাল বা সন্তানৰ ফালৰ পৰা শুভফল লাভ কৰিবলৈ পাৰিব। যিসকলে পঢ়ি আছে বা সাধাৰণ শিক্ষা বা ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়ি আছে বা উচ্চ শিক্ষা বা ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD এইবিলাক লেভেলত যিসকলে পঢ়ি আছে, তেওঁলোকৰ কাৰণে ক'ম যে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে জ্যেষ্ঠৰ সহায়ত, যিসকল আপোনালোকৰ বয়োজ্যেষ্ঠ আছে, আপোনালোকৰ ছিনিয়ৰ আছে, তেওঁলোকৰ সহায় ল'ব পাৰিলে আৰু সহজ হ'ব পঢ়া শুনাৰ ৰিজাল্ট বৃদ্ধিৰ ক্ষেত্ৰত। উচ্চ শিক্ষানুষ্ঠানত আপোনালোকে মনোৰত হ'ব পাৰিলে আপোনালোকে বিশেষ ভাল ফল লাভ কৰিবলৈ পাৰিব। বিদ্যা অৰ্জনৰ কাৰণে আত্মীয় স্বজন আৰু ৰাজ সাহায্য আপোনালোকে প্ৰাপ্তি দেখা গৈছে। বিদেশত থকাসকলে শিক্ষাৰ্থীসকলৰ অলপ প্ৰব্লেম হ'ব, মাজে মাজে বহুতখিনি খৰচ হ'ব পাৰে, যদিও আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। যিসকলে কম্পিটিটিভ এক্সাম পাছ কৰিব বিচাৰি আছে, তেওঁলোকৰ কাৰণেও আপোনালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত কষ্ট আৰু চেষ্টাৰ ফলত সুফল লাভ কৰিবলৈ পাৰিব। এতিয়া মই থুলমূলকৈ কৈ দিছোঁ সিংহ ৰাশিৰ জাতকসকল কেনেকুৱা। সিংহ ৰাশিৰ ব্যক্তিসকল সচৰাচৰ নেতৃত্বশীল মনৰ হয়, নিজস্বটো এৰি নিদিয়া স্বভাৱৰ হয়, ক্ষণস্থায়ী হয়, অতি খঙাল হয়,
ভোগবিলাসী হয়, সীমিত বন্ধু-বান্ধৱীযুক্ত হয়, সন্দেহবাদী মনৰ হয়, উচ্চাভিলাষী হয়, অলিক চিন্তাযুক্ত, স্ব-উপাৰ্জনশীল, অসন্তুষ্ট মনোভাৱৰ, আত্মপ্ৰাধান্য বিস্তাৰত পাৰদৰ্শী, খাদ্যৰ ক্ষেত্ৰত ৰসিক, পাৰিপাৰ্শ্বিকতাৰ বাবে সচেতন, ধনৱান এনেকুৱা ধৰণৰ দেখা গৈছে। যিসকল ছোৱালী আছে তেওঁলোক কাৰ্যৰ ক্ষেত্ৰত নিপুণা হয় বা উন্নতিকামী হয়, সুন্দৰ হয়, ক্লান্তিময় দেহ হয়, আপোনালোকে নিসংগতা প্ৰিয় হয়। এই ব্যক্তিসকল সিংহ ৰাশিৰ ব্যক্তিসকল অকলে থাকি অলপ ভাল পায়। আপোনালোকৰ এইখিনি সময়ছোৱাত কষ্ট সহিষ্ণুতাই আপোনালোকৰ শালীনতাই আপোনালোকক বহুতখিনি ভাল ফল দিয়াব। উচ্চাভিলাষী হয় আপোনালোকে, উদৰ চহবৰ হয়, খাদ্যৰ ক্ষেত্ৰত ৰস থকা বিচাৰে আপোনালোকে আৰু পতিব্ৰতা হয়। এইবিলাক গোটেইখিনি ভাল গুণেই দেখা গৈছে। এইটো বছৰত বিশেষকৈ আপোনালোকৰ শনিবাৰৰ দিনত নিৰামিষ ভোজন কৰি বা উপবাসে থাকি আপোনালোকে যদি ধূপ নৈবেদ্য আগবঢ়াই কিনে বৃহস্পতি, শনি, ৰাহু, কেতুৰ কাৰণে ৭ বাৰকৈ যদি বীজ মন্ত্ৰ জপ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ল। আৰু আপোনালোকে যদি ৩মুখী, ৪মুখী, ৭মুখী আৰু বা ৮মুখী গোটেইকেইটা নালাগে বাৰু জন্মচক্ৰ অধ্যয়ন কৰিও চাবলগীয়াত পৰে। এইবিলাক ৰুদ্ৰাক্ষও পিন্ধিব পাৰে। অশুভ গ্ৰহৰ কাৰণে আপোনালোকে পূজা অৰ্চনা বা হোম কৰি আপোনালোকে দৈবিক ব্ৰাহ্মণক যদি দান দক্ষিণা দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। প্ৰতিদিনে আপোনালোকে বিশেষকৈ ঘৰৰ দক্ষিণমুখকৈ আপোনালোকে ঘিৰ চাকি এটা যদি জ্বলাব পাৰে আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।